কামৰাহাটৰ মেছপাৰাৰ যুৱক মনোহৰী ৰাইক আৰক্ষীয়ে মৰিয়াই হত্যা কৰাৰ অভিযোগত আক্ৰাছৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখে যদিও অন্ত পৰা নাই ক্ষোভৰ জুই। অভিযুক্ত আৰক্ষী বিষয়া কপিল বৰাক ধুবুৰী প্ৰশাসনে নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও ইয়াতে সন্তুষ্ট নহয় মৃত মনোহৰী ৰায়ৰ আত্মীয় তথা বিভিন্ন দল সংগঠন। ঘটনাৰ লগত জড়িত আন সকলোকে গ্ৰেপ্তাৰ কৰা আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীত সমবেত আক্ৰাছৰ নেতৃবৰ্গ। আক্ৰাছৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বৰ এটা দলে কামৰাহাট থানাৰ সন্মুখত সাংবাদিকৰ আগত নিজৰ মতামত প্ৰকাশ কৰে। যোৱা 28 ছেপ্টেম্বৰ তাৰিখে কামাৰঘাট থানাত মনোহৰ ৰায়ৰ লগতে আৰু দুজন ব্যক্তি একেলগে যি নিৰ্মমভাৱে অত্যাচাৰ কৰা যি ঘটনা ঘটিল খুব দুখদায়ক। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি দুখ পাইছোঁ, লগতে গৰিহণা জনাইছোঁ। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো হোম ডিপাৰ্টমেণ্টৰ আজি অচিয়ে এই ধৰণৰ কাম কৰাৰ কাৰণে আমি খুব দুখ পাইছোঁ আৰু নিন্দা জনাইছোঁ। এটা কথা ক'ব বিচাৰিছোঁ, আজি যদি নিৰীহ ব্যক্তিসকলক গৰুতকৈ বেছি ইমান টৰ্চাৰ কৰা হৈছে, সেই মনোহৰী ৰায়ে তাৰ পৰা যেতিয়া থানাৰ পৰা ওলাই গৈছে এটা ভাত পেটত যোৱা নাই, নোযোৱাকৈ সি মৃত্যুবৰণ কৰিব লগত পৰি গ'ল। কিমান দুখদায়ক ঘটনা। এই ধৰণৰ ঘটনা পুলিচৰ যি আইনৰ ৰক্ষকে যদি এই ধৰণৰ কাম কৰি যায় তেতিয়াহ'লে সমাজখন কেনেকৈ থাকিব? আমাৰ প্ৰশ্ন হয়, অসমত বৰ্তমান মানৱতা নোহোৱা হৈ গৈছে নেকি? দানৱীয় চৰিত্ৰ যদি আজি পুলিচ প্ৰশাসনে যদি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে এই ধৰণৰ ব্যৱস্থাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎকালীন বিহিত ব্যৱস্থা কৰিব লাগে। কাৰণ আপোনালোকৰ এই হোম ডিপাৰ্টমেণ্টত এইবোৰ শিক্ষা দিয়া হয় নেকি? নিৰীহ মানুহৰ ওপৰত গৈ সমাজখন বিচলিত কৰক, আমাৰ এই জনসাধাৰণৰ মানুহখিনিক টৰ্চাৰ কৰি যিসকল ব্যক্তিয়ে মোটামুটি আজি ভালভাৱে গাঁওখনত চলে সেইসকল ব্যক্তিক আজি নিৰ্মমভাৱে অত্যাচাৰ কৰি সমাজখন বিচলিত কৰাৰ আৰু এইখন সমাজত ধ্বংস কৰিব বিচৰা বুলি আমাৰ ইয়াত কিন্তু আমাৰ প্ৰশ্ন উদয় হৈছে। কাৰণ আমি দেখিবলৈ পাইছোঁ কোচ ৰাজবংশীসকল কিন্তু বেছি উদাৰ মনৰ আৰু সহজ সৰল কাৰণে কিন্তু আজি আমাৰ কোচ ৰাজবংশী মানুহৰ ওপৰত বাৰে বাৰে কিন্তু অন্যায় অত্যাচাৰ চলি আছে। আমি এটা কথাই আহ্বান কৰিব বিচাৰিছোঁ, কোচ ৰাজবংশীসকলৰ উদাৰতা মনোভাৱক যদি আপোনালোকে দুৰ্বলতা বুলি ভাবে তেতিয়াহ'লে কিন্তু এইটো ভুল কৰিছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰত্যেকটো প্ৰান্তৰ কোচ ৰাজবংশী সমাজক আমি একত্ৰিত হৈ আমি একেলগে আমি চলি আছোঁ আৰু যিবোৰ ঘটনা ঘটি আছে এইবোৰ ঘটনা যদি উচিত যদি তদন্ত কৰি যদি ভাল যদি শাস্তি দিয়া নহয় তেতিয়াহ'লে কিন্তু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰাজপথত নামিব। আমি কপিল বৰাক এৰেষ্ট কৰা আমি শুনিবলৈ পাইছোঁ। এই এৰেষ্ট কৰাটো কেৱল নামত এৰেষ্ট কৰিলে নে কিহৰ কাৰণে কৰিলে তাক উচিত তদন্ত কৰাৰ কাৰণে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আইনৰ দিশটো চোৱাৰ কাৰণে আমি মানুহ এজন প্ৰজেক্ট কৰা হ'ব। ইয়াত দাড়ি কমা এটাও ইফাল সিফাল নোহোৱাকৈ কেছ দাড়ি ভালকৈ যাব লাগিব কোৰ্টত। ইয়াত কেৱল যাতে মানুহৰ আৱেগ অনুভূতি বৰ্তমান দেখি যাতে কেৱল খালি এৰেষ্ট কৰাটো আমি যদি হয় তেতিয়াহ'লে কিন্তু ইয়াত ডাউকৈ কিন্তু জ্বলিব এই অঞ্চল। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰিছোঁ, এইটো এটা মাৰ্ডাৰ, কমপ্লিট এটা মাৰ্ডাৰ হৈছে। এই মাৰ্ডাৰ হোৱাৰ কাৰণে যি ছেকশ্যন লগাই যেনেকৈ পানিছমেণ্ট হ'ব লাগে কপিল বৰাৰ ক্ষেত্ৰত এইটো হ'বই লাগিব। ইয়াত যদি এটা ছেকশ্যনত যদি ইফাল সিফাল কৰি যদি কোনোবাই যদি ইয়াক উলিয়াই আনিব বিচাৰিছে তেতিয়াহ'লে কিন্তু ইয়াৰ অৱস্থা কিন্তু ভয়াৱহ হৈ যাব। কিন্তু পুলিচ প্ৰশাসনে কিন্তু আমি দেখিবলৈ পাইছোঁ এজাহাৰ 1, 2, 3 যি নহওক কিয় এটাৰ পিছত এটা কিন্তু ছেকশ্যন ইফাল সিফাল কৰিব বিচাৰি আছে। আমি এটা কথা স্পষ্টকৈ কৈছোঁ, ইয়াত এজাহাৰৰ কোনো প্ৰয়োজন নাই। যি ঘটনা ঘটিলে নিৰ্মম অত্যাচাৰৰ ক্ষেত্ৰত যে মানুহ এজনৰ যে মৃত্যু হৈ গ'ল তাৰ এজাহাৰ আপোনালোকে নিজে কি ছেকশ্যন বহুৱাব লাগে কেনেকৈ বহুৱাব লাগে আপোনালোকে কৰক। আৰু ধুবুৰী জিলা প্ৰশাসন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই ক'ব বিচাৰিছোঁ, এই তদন্ত কৰাৰ কেৱল অচি পৰ্যায়ৰ তদন্ত হ'লে নহ'ব, মেজিষ্ট্ৰেট তদন্ত কৰাৰ কাৰণে এখন কমিটি গঠন কৰি দিব লাগে আৰু মেজিষ্ট্ৰেট তদন্ত আমি বিচাৰিছোঁ। ইয়াত যদি কেৱল অচি এজনে গৈ খালি যাব লাগে আহিব লাগে তেনেকুৱা তদন্ত কৰিলে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা কি ইয়াত শান্ত নাথাকিব। আমাৰ এটা স্পষ্ট কথা, কোচ ৰাজবংশী সুঠাম যুৱক এজন আমি হেৰুৱাইছোঁ। এনেকুৱা যাতে পৰিৱেশ আৰু কোনো এটা সমাজত যাতে নঘটে তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যাতে এই পৰিয়ালটোক লৈ মানুহ এজন যে হেৰাই গৈছে তাক লৈ যাতে কোনে ৰাজনীতি নকৰে তাৰ কাৰণে মই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ। উচিত ন্যায় পাওক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছোঁ, খুব গৰীব এটা ফেমিলি, তাৰ সৰু এটা বাচ্চা আছে, তাৰ কাৰণে আৰ্থিক এটা অনুদান দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ধুবুৰী জিলা প্ৰশাসনৰ DC SP
এই সকল ব্যক্তিক আমি এটা কথাই ক'ব বিচাৰিছোঁ, এইটো তদন্ত উচিত ভালভাৱে তদন্ত হওক আৰু যি অপৰাধী এই অপৰাধীখিনি উচিত শিক্ষা পাবই লাগিব। কেৱল কপিল বৰাক যদি নিলম্বন কৰি বা আজি জেলত পঠাই যদি 15 দিনৰ কাৰণে ওলাই আনাৰ পিছত যদি পুনৰ যদি বেলেগত পষ্টিং দিব বিচাৰে বা আজি ইয়াত নাথাকি নিশ্চয় শিৱসাগৰত দিব পাৰে, এইবোৰ কিন্তু আমি কেতিয়াও আমি পাহৰি নাযাম। আৰু কপিল বৰাৰ ক্ষেত্ৰত উচিত শাস্তি পাবই লাগিব, যদি নাপায় আমি সদৌ ছাত্ৰৰে ৰাজপথত নামাৰ কাৰণে কিন্তু আমি আগবাঢ়ি আহিম।